যোৰহাটত ভিবগিউৰ চাৰুকলা শ্ৰেণীৰ উদ্যোগত চিত্ৰকলা প্ৰদৰ্শনীৰ অনুষ্ঠান। যোৰহাটৰ এতিয়া আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান ভিবগিউৰ চাৰুকলা শ্ৰেণীয়ে প্ৰতিবৰ্ষৰ দৰে এই বছৰো যোৰহাট ফাইন আৰ্ট ছ'চাইটিৰ আৰ্ট গেলাৰীত এক চিত্ৰকলা প্ৰদৰ্শনীৰ আয়োজন কৰিছে। ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ উপৰিও সুপ্ত প্ৰতিভাসমূহ জাগ্ৰত কৰাই এই প্ৰদৰ্শনীৰ মূল উদ্দেশ্য। আজিৰে পৰা আৰম্ভ হোৱা এই প্ৰদৰ্শনীখন উদ্বোধন কৰে যোৰহাট ফাইন আৰ্টছ ছ'চাইটিৰ অধ্যক্ষ বিজয় বৰঠাকুৰে। অহা 31 অক্টোবৰলৈকে অনুষ্ঠিত হ'বলগীয়া এই প্ৰদৰ্শনীখনত মুঠ 20 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। যোৰহাটৰ পৰা নয়ন ফুকনৰ ৰিপৰ্ট, পোহৰ লাইভ। যোৰহাটৰ এটি আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান ভিবজিউৰ চাৰুকলা শ্ৰেণীয়ে প্ৰতি বছৰৰ দৰে এইবাৰো এখন চিত্ৰ প্ৰদৰ্শনী যোৰহাট ফাইন আৰ্ট ছ'চাইটিৰ আৰ্ট গেলেৰীত আয়োজন কৰিছে। এই প্ৰদৰ্শনীখনৰ উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশ কৰা। যিখিনি ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ যি সুপ্ত প্ৰতিভা আমি বিকাশ কৰাৰ কাৰণে এই প্ৰদৰ্শনীখন আয়োজন কৰিছোঁ। আৰু এই প্ৰদৰ্শনীখনত মুঠ 20জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আৰু এই প্ৰদৰ্শনীখন আজি 29 তাৰিখৰ পৰা 31 তাৰিখলৈকে 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছোঁ। আৰু আবেলি 3 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে প্ৰদৰ্শনীখন মুকলি থাকিব দৰ্শকৰ বাবে। আচলতে যোৰহাট আৰ্ট গেলেৰীৰ বাহিৰে অন্য ঠাইত কেইবাবাৰো প্ৰদৰ্শনী আয়োজন কৰিছোঁ, কিন্তু আৰ্ট গেলেৰীত প্ৰথমবাৰৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰদৰ্শনী আয়োজন কৰিছোঁ। আজি যোৰহাটৰ চোলাধৰা অঞ্চলৰ ভিবজিউৰ চাৰুকলা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ যি চিত্ৰ প্ৰদৰ্শনী যোৰহাট ফাইন আৰ্ট ছ'চাইটিৰ কলা ভৱন আৰ্ট গেলেৰীত মুকলি হৈছে। এই প্ৰদৰ্শনীখন অহা 3 দিন ইয়াত অনুষ্ঠিত হ'ব, 3 দিন চলিব। আৰু এই প্ৰদৰ্শনীখনৰ জৰিয়তে নতুনকৈ উঠি অহা এচাম কম বয়সীয়া ছাত্ৰ ছাত্ৰীয়ে প্ৰথম কথা হ'ল তেওঁলোকে এটা বহল ভিত্তিত তেওঁলোকৰ সৃষ্টিসমূহ প্ৰদৰ্শন কৰাৰ এটা ডাঙৰ অনুপ্ৰেৰণা তেওঁলোকে লাভ কৰিব। ইতিমধ্যেই যোৰহাটৰ এই আৰ্ট গেলেৰীটোত আজি বহু বছৰ ধৰি বিভিন্ন শিল্পীৰ চিত্ৰ প্ৰদৰ্শনী হৈ থাকে, কিন্তু যোৰহাটৰ কাষৰীয়া অঞ্চলবিলাকৰ যিবিলাক কলা বিদ্যালয় আছে, আমি ফাইন আৰ্ট ছ'চাইটিয়ে ইতিমধ্যে এটা চিন্তা কৰিছোঁ যে আমাৰ 50 বছৰীয়া যি কাৰ্যসূচী হ'ব, ইতিমধ্যে কোৱা হৈছে যে এই বছৰ যোৰহাট ফাইন আৰ্ট ছ'চাইটিয়ে 50 বছৰ ভৰি দিছে। আমি এতিয়াও কাৰ্যসূচী ঘোষণা কৰা নাই, কিন্তু ইতিমধ্যে আমি আলোচনা কৰিছোঁ। আৰু আজি যিটো কাৰ্যসূচী হ'ল, ঠিক এনেকুৱা ধৰণৰ কাৰ্যসূচী আমাৰ অন্যতম কাৰ্যসূচী হ'ব। তাৰমানে যিমানবোৰ ইয়াত ফাইন আৰ্ট স্কুল চলি আছে সকলোকে আমি নিমন্ত্ৰণ কৰিম। তেওঁলোকে অলপ কম খৰচতে আমাৰ এই গেলেৰীটোত প্ৰদৰ্শন কৰিব পাৰিব। আৰু ইয়াৰ জৰিয়তে সেই আৰ্ট স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক আমি এটা বহল এক্সপ'জাৰ দিয়াৰ এটা চিন্তা কৰিছোঁ। সেইটোৱে কথা। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।